টিহুৰ কঁঠালমুৰাস্থিত স্বেচ্ছাসেৱী অনুষ্ঠান গুৰুগৃহৰ উদ্যোগত আৰু সাংস্কৃতিক মহাসভা অসমৰ সহযোগত দেওবাৰে বিভিন্ন কাৰ্যসূচীৰে গুৰুগৃহৰ বাকৰিত পিতৃ দিৱস পালন কৰা হয়। এই উদ্দেশ্যে সাংস্কৃতিক কৰ্মী কুমুদ ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা বিশিষ্ট শিক্ষাবিদ ডাক্তৰ নাৰায়ণ চন্দ্ৰ শৰ্মা, প্ৰাক্তন মন্ত্ৰী প্ৰবীন্দ্ৰ ডেকাকে ধৰি একাধিক বিশিষ্ট লোক উপস্থিত থাকে। আদৰ্শ পিতৃসকলক চেলেং, গামোচা, স্মাৰক আৰু চন্দন গছৰ পুলিৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। উদ্যোগ বিভাগৰ বিষয়া নৱকুমাৰ তালুকদাৰে আগধৰা সভাখনত অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকাই গুৰুগৃহৰ পুস্তিকাখন উন্মোচন কৰে। সমবেত সংগীত পৰিৱেশনেৰে আৰম্ভ হোৱা সভাখনত অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা বিশিষ্ট শিক্ষাবিদ ডাক্তৰ নাৰায়ণ চন্দ্ৰ শৰ্মা, অৱসৰী প্ৰশাসনিক বিষয়া ভৱানী প্ৰসাদ শৰ্মা আদিকে ধৰি বিশিষ্ট ব্যক্তিয়ে অংশ লয়। ইপিনে পুৱাৰ ভাগত পতাকা উত্তোলন কৰে পিতৃ দিৱস উদযাপন সমিতিৰ সভাপতি কুমুদ ভট্টাচাৰ্যই আৰু গুৰুজ্যোতি প্ৰজ্বলন কৰে উদ্যোগ বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অৱসৰী অতিৰিক্ত সঞ্চালক নৱকুমাৰ তালুকদাৰে। ইয়াৰে পিছতে মঞ্চত প্ৰয়াত পিতৃসকলক স্মৰণ কৰি ভক্তি প্ৰদীপ প্ৰজ্বলন কৰে সাংস্কৃতিক মহাসভাৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মাই। আজি গুৰুগৃহৰ উদ্যোগত আৰু সাংস্কৃতিক মহাসভা অসমৰ সহযোগত যি পিতৃ দিৱস অনুষ্ঠানৰ আয়োজন হৈছে, এইটো অতি পবিত্ৰ অনুষ্ঠান। ইয়াৰে বহুকেইখন জিলাৰ উপযুক্ত 15গৰাকী পিতৃক আজি ইয়াত শ্ৰদ্ধা নিবেদন কৰা হৈছে। অসমৰ সংস্কৃতি, সনাতন সংস্কৃতি, পিতৃ মাতৃক শ্ৰদ্ধা কৰাটো সনাতন সংস্কৃতিৰ এটা অংগ। সেইকাৰণে শাস্ত্ৰত কৈছে পিতা স্বৰ্গ পিতা ধৰ্ম, পিতা হি পৰমং তপ, পিতৰি পিতৃমাপন্নে প্ৰিয়ন্তে সৰ্ব দেৱতা। পিতৃ আৰু মাতৃক দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা বুলি সনাতন সংস্কৃতিক জ্ঞান কৰা হয়। গতিকে পবিত্ৰ অনুষ্ঠানৰ লগত সাংস্কৃতিক মহাসভা অসমৰ সভাপতি হিচাপে আজি অনুষ্ঠানৰ বন্তি প্ৰজ্বলন ভাষণ দিবলৈ পাই আনন্দিত হৈছোঁ। আৰু আমাৰ দলটিয়ে তেওঁলোকৰ লগত সহযোগিতা আগবঢ়াই ভৱিষ্যতেও ইয়াতে পিতৃ দিৱস, মাতৃ দিৱস প্ৰমুখ্যে সনাতন সংস্কৃতি প্ৰচাৰৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষকৈ অসমত প্ৰচলিত নৱবৈষ্ণৱ ধৰ্মৰ বহুত মানুহে কেৱল দুজন গুৰুক চিনি পায়। আচলতে ডক্টৰ মহীধৰ পাঠকৰ নেতৃত্বত গুৰুগৃহত ইয়াত 4জন ধৰ্মগুৰুক লৈ প্ৰচাৰ প্ৰসাৰ আৰু গৱেষণা কৰা হ'ব। অসমত নৱবৈষ্ণৱ ধৰ্ম বুলিলে 4জন গুৰুৰ নাম ল'ব লাগিব: শ্ৰী শ্ৰী হৰিদেৱ, শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী দামোদৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ। এই 4গৰাকী ব্যক্তিক, 4গৰাকী মহাপুৰুষক যি পৰ্যন্ত অসমবাসী ৰাইজে শ্ৰদ্ধা নিবেদন নকৰে, একেলগে নাম উচ্চাৰণ নকৰে, তেওঁলোকে আমাৰ অসম নৱবৈষ্ণৱ ধৰ্মৰ আধৰুৱা হৈ ৰ'ব বুলি মই ভাবোঁ। গতিকে গুৰুগৃহত সাংস্কৃতিক মহাসভা অসমৰ সহযোগত আমি এনেধৰণেই কিছু পবিত্ৰ অনুষ্ঠান কৰিম বুলি আমি মনত কল্পনা কৰিছোঁ। আৰু যদি সকলো ফালৰ পৰা সকলো ঠিকে থাকে, ৰাইজৰ সহায় সহযোগ আস্থা থাকে, সাংস্কৃতিক মহাসভা অসমে সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আমি আগুৱাই যাম। লগতে মই আপোনালোকক জ্ঞাতাৰ্থে জনাইছোঁ যে ইতিমধ্যে সাংস্কৃতিক মহাসভা অসমে কেৱল অসমৰ ভিতৰত থকা নাই, অসমৰ পৰিধি ভাঙি অসমৰ লোক সংস্কৃতিসমূহ বাহিৰলৈ লৈ যাবলৈ আমি আপ্ৰাণ চেষ্টা কৰি আছিলোঁ। তাৰ চিনস্বৰূপে অহা 10 আৰু 11 আগষ্টত সুদূৰ বিহাৰৰ পাটনাত অসমৰ লোক সংস্কৃতি প্ৰচাৰ প্ৰসাৰৰ কাৰণে সাংস্কৃতিক মহাসভা অসমে ইতিমধ্যে নিমন্ত্ৰণ লাভ কৰিছে। আমি অসমৰ 40জনীয়া এটা লোক সংস্কৃতি দল লৈ আমি ইয়াৰ পৰা 9 তাৰিখে পাটনা অভিমুখে ৰাওনা হ'ম। চবকে নমস্কাৰ। আজি হ'ল 30 জুন। 30 জুনটো আচলতে আমাৰ এইবাৰৰ প্ৰথম পিতৃ দিৱস পালন কৰিছোঁ আমি ইয়াতে গুৰুগৃহৰ অনুষ্ঠানত। আৰু এইটোৰ পৰা আমি ভাবোঁ ইয়াৰ পিছত আৰু এনেকুৱা ব্যতিক্ৰমধৰ্মী নিশ্চয় আমি প্ৰগ্ৰেম ল'ম। গুৰুগৃহ নিজেই এটা ব্যতিক্ৰমী অনুষ্ঠান আৰু ইয়াৰ যিবিলাক
প্ৰগ্ৰেম হ'ব বা ফাংচন হ'ব, উৎসৱ হ'ব, এইবিলাকৰো এটা বিশেষ বিশেষ ধৰণৰ ব্যতিক্ৰমী প্ৰগ্ৰেম আপোনালোকে দেখিবলৈ পাব। গুৰুগৃহ আৰম্ভণিতে ব্যতিক্ৰমী হিচাপে জন্ম লৈছে আৰু ভৱিষ্যতে যিখিনি কাম কৰিব ব্যতিক্ৰমধৰ্মী মানে হ'বই। প্ৰথমতে মাতৃ দিৱস, জগাতেটো চবেই জানে, তাৰপিছত আমাৰ পিতৃ দিৱস। গতিকে বৰ্তমান সময়ত আমি পিতৃ দিৱসটো এনেকৈ পালন কৰিছোঁ যাতে আজিৰ সমাজত ডেকা চামে ল'ৰা ছোৱালীয়ে পিতৃক অন্তত ভক্তিটো কৰে। নহ'লে যিটো অৱস্থা হৈছে, কাৰোবাৰ মায়েকক বাহিৰ ওলাই থৈ দিয়ে, বাপেকক ৰাস্তাত এৰি থৈ যায়, এইবিলাক কথা আমাৰ মানে একচুৱেলি ভাল কথা নহয়, সমাজখন বহুত তললৈ যায়। গতিকে এইখিনি সমাজৰ অলপ পৰিৱৰ্তন অনাৰ কাৰণে আমি গোটেই পিতৃ দিৱসৰ জৰিয়তে সমাজক এটা মেছেজ দিব খুজিছোঁ যাতে তেওঁলোকে পিতৃক শ্ৰদ্ধা কৰে, সন্মান কৰে আৰু পিতৃক দেৱতাৰ সদৃশ বুলি ভাবে। পিতৃয়ে গুৰু, আমি গানতো সেইটোৱে কৈছোঁ, পিতৃয়ে পৰম গুৰু। গতিকে এইখিনিৰ কাৰণে আমি পিতৃ দিৱস পালন কৰিছোঁ ইয়াতে। আজি আমি 15 গৰাকী মাতিছিলোঁ, কিন্তু বৰষুণৰ বতৰৰ কাৰণে আমি দুজন নাপায় আমি 13জন পিতৃ অলৰেডি ইয়াতে আমাৰ আজি আহিছে আহ্বান ক্ৰমে, আৰু তেখেতসকলক আমি উপযুক্ত সন্মান আৰু সম্বৰ্ধনা দিবলৈ আমি কৰিছোঁ, সমৰ্থ হৈছোঁ। নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিদাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।